Welcome to our channel Gyanom Edu. মোৰ নাম ৰাতুল দাস। আজি আমি টপিকটো ষ্টাৰ্ট কৰিবলৈ লৈছো এৰিথমেটিক প্ৰগ্ৰেছন, সমান্তৰ প্ৰগতি। ক্লাছ 10 আৰু 11 এটা চেপ্টাৰ হয় সমান্তৰ প্ৰগতি, এৰিথমেটিক প্ৰগ্ৰেছন। সো কি হয় চাও আহা এৰিথমেটিক প্ৰগ্ৰেছন। হয়তো আমি কেইটামান নাম্বাৰ এনেকৈ লিখিছো 1 3 5 7 9 ঠিক আছে। এতিয়া সোয়া 1 ৰ পৰা 3 যেতিয়া পাও প্লাস 2 এড হৈছে, ইয়াৰ পৰা 3 ৰ পৰা যেতিয়া 5 পাম প্লাস 2 এড হৈছে, এন্ড 5 ৰ পৰা 7 যেতিয়া পাম প্লাস 2 এড, 7 ৰ পৰা 9 যেতিয়া পাম প্লাস 2 এড হৈছে। ঠিক আছে, আমি দেখিছো যে প্ৰতিটো ক্ষেত্ৰতে সেম নাম্বাৰ এড হৈ গৈ আছে। যেতিয়া এনেকে সেম ডিফাৰেন্স, এটো কোৱা হয় ডিফাৰেন্স, ইয়াক কোৱা হয় কমন ডিফাৰেন্স, সাধাৰণ অন্তৰ। ইয়াক আমি ডি ৰে বুজাও। তো এনেকুৱা সিৰিজকে কোৱা হয় সমান্তৰ প্ৰগতি, যিবিলাক সিৰিজত ডিফাৰেন্সটো সেম থাকে। ধৰিব আৰু এটা মই লিখিছো 4 6 8 10, ইয়াত আছে ডিফাৰেন্সটো তেনেকুৱাকে গৈ আছে। ঠিক আছে, ধৰি লোৱা কমিও যাব পাৰে, ইয়াত বাঢ়ি বাঢ়ি গৈছে, কমিও যাব পাৰে সিৰিজটো। ধৰি লোৱা 16 14 12 10 এনেকুৱা। ইয়াত কি হৈছে -2 -2, ইয়াত -2 কে কমি গৈছে। সো এইবিলাক সিৰিজকে কোৱা হয় এৰিথমেটিক প্ৰগ্ৰেছন, সমান্তৰ প্ৰগতি বুলি কোৱা হয়। সো এই সমান্তৰ প্ৰগতিটো এতিয়া এইটো কোৱা হয় ফাৰ্স্ট টাৰ্ম, প্ৰথম পদ, সমান্তৰ প্ৰগতিৰ প্ৰথম নাম্বাৰটো কোৱা হয় প্ৰথম পদ বা ফাৰ্স্ট টাৰ্ম। মই ইয়াত আকৌ এবাৰ লিখি দিছো 1 3 5 7 9। তো ইয়াক কোৱা হয় ফাৰ্স্ট টাৰ্ম, প্ৰথম পদ। ইয়াক কোৱা হয় সেকেন্ড টার্ম, দ্বিতীয়। ঠিক আছে, ঠিক তেনেকৈ যাই থাকিব থার্ড টার্ম, ফোর্থ টার্ম, ফিফথ টার্ম। সো আমাক যদি উলিয়াব দিয়ে এতিয়া এই সিরিজটোৰে এটো ফার্স্ট, এটো সেকেন্ড, এটো থার্ড, এটো ফোর্থ, এটো ফিফথ, আমি 15 নাম্বার টার্মটো কি হ'ব বা 100 নাম্বার টার্মটো কি হ'ব, এনেকৈ গৈ থাকিলে আমি 100 নাম্বার টার্মত কি পাম বা 15 নাম্বার টার্মটো আমি কি পাম, সেইটো আমি কেনেকৈ উলিয়াম, সেইটো উলিওৱাৰ কাৰণে এটা ফৰ্মুলা আছে। আৰু মই ইয়াত এইটো কি কৈছিলো কমন ডিফাৰেন্স, ইয়াত +2 কে বাঢ়ি গৈছে, ইয়াত -2 কে এড হৈছে। সো the common difference, সাধাৰণ অন্তৰ, d টো আমাৰ কেনেকৈ উলিয়ায়, সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম। ঠিক আছে, সেকেন্ড টার্ম মানে এটো দ্বিতীয় পদ মাইনাস প্রথম পদ। সো ইয়াত দ্বিতীয় পদ 3 আৰু প্ৰথম পদ 1।
এইটো হ'ব 2 এইটো সাধাৰণ অন্তৰ ওলোৱা ফৰ্মুলা সাধাৰণ অন্তৰ আমি কিহেৰে বুজাম d ৰে বুজাম এইটোৱে হৈছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি ইন জেনেৰেল সমান্তৰ প্ৰগতিৰ সিৰিজটো এটো a ফাৰ্স্ট টাৰ্ম a2 সেকেন্ড টাৰ্ম a3 থাৰ্ড টাৰ্ম a4 এনেকুৱাকে যাই থাকিব ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্মটো আমি কেনেকৈ পাম কমন ডিফাৰেন্স সাধাৰণ অন্তৰটো যোগ কৰিলে আমি সেকেন্ড টাৰ্মটো পাম ফাৰ্স্ট টাৰ্মৰ লগত যেতিয়া আমি সেকেন্ড টাৰ্ম সাধাৰণ অন্তৰ কমন ডিফাৰেন্সটো যোগ কৰি দিম তেতিয়া আমি সেকেন্ড টাৰ্মটো পাম এটো হ'ব থাৰ্ড টাৰ্ম এটো হ'ব ফোৰ্থ টাৰ্ম ঠিক তেনেকৈ n নাম্বাৰ টাৰ্মটো কি হৈ যাব তোমালোকে চোৱা যেতিয়া সেকেন্ড টাৰ্ম হৈছে এটো সেকেন্ড টাৰ্ম তাত d হৈছে এটো থাৰ্ড টাৰ্ম তাত টুৱাইস d এটো ফোৰ্থ টাৰ্ম তাত 3d হৈছে ঠিক তেনেকৈ n নাম্বাৰ টাৰ্মটো যিমান টাৰ্ম থাকে তাতে এক কমি যায় তো n নাম্বাৰ টাৰ্মটো কি হ'ব a n - 1 d তেনেকৈ আমি যিমান নম্বৰ টাৰ্মটো উলিয়াব লাগিব তাতকে a n - 1 d মই ইয়াতে এক্সাম্পলটো দেখাইছো সেম এক্সাম্পল 1 3 5 7 9 ঠিক আছে এতিয়া ইয়াৰ 1 2 ফার্স্ট টার্ম ইয়াত সেকেন্ড টার্মটো আমাৰ জানো কি 3 ইয়াত কমন ডিফাৰেন্স সাধাৰণ অন্তৰ কি হৈ আছে সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম 2 সিরিজটো জেনেৰেল সিরিজটো মই ইয়াৰ লগত মিলাই দেখাইছো কেনেকৈ হয় a d a 2d a 3d সরি a plus d a plus 2d a plus 3d এটো সেকেন্ড টার্ম a plus d a to 1 b to 2 equal to 3 ঠিক আছে a3 টো আমি কি লিখিছিলো a plus 2d a to 1 2 d value 2 2 into 2 4 plus 5 so second term a3 মানে a plus 2d a4 a plus 3d 1 plus 3 into 2 6 plus 1 7 so এইটো ঠিক তেনেকৈ n টাৰ্মটো হৈছে a plus n minus 1 d এইটো হৈছে বেসিক ফৰ্মুলা এটা সমান্তৰ প্ৰগতিৰ n টাৰ্মটো n তম পদ এটা সমান্তৰ প্ৰগতিৰ n টাৰ্ম তো যদি উলিয়াব দিয়ে a plus n minus 1 d এটো কোৱা হয় n তম পদ মানে অসমীয়া মিডিয়ামৰ কাৰণে দেখুৱাই দিছো n তম পদ a plus n minus 1 d ঠিক আছে এটা एग्जांपल মই দেখিছো ধৰি লোৱা এটা সিরিজ 12 14 16 18 এনেকুৱাকে গৈ আছে যে 5 17 তো পদ নির্ণয় কৰা এটা সিরিজ আমাৰ দিয়া আছে 12 14 16 18 তো ইয়াৰ আমাৰ 17 নম্বৰ পদটো নিৰ্ণয় কৰিব লাগে সো ইয়াৰ আমাৰ কি হ'ব a 12 b হ'ব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম 2 এতিয়া 17 নাম্বার টার্ম মানে n হৈছে 17 n টার্ম ফর্মৰ ফর্মুলাটো এটো
মানে আমাক 17 নাম্বাৰ পদটো উলিয়াব লাগে a 17 is equal to a plus 17 minus 1 d এইটো হ'ব আমাৰ 12 এটো 16 d এর ভ্যালু হইছে 2 তো 12 plus 32 এটো হইছে আমাৰ 17 নাম্বার পদ এটা সমান্তর প্রগতির অ্যারিথমেটিক প্রগ্রেশন একদম সহজ যেগুলো এটা যদি টার্ম উলিয়াব দিয়ে তেতিয়া আমি এই ফর্মুলাটো ইউজ কৰিলে হ'ল n টার্ম পৰ কাৰণে n টার্ম বা n তম পদ ফর্মুলাটো হৈছে a n - 1 d আৰু কেনেকৈ আহিছে ফর্মুলাটো মই দেখাই দিছো তো এটো হৈছে আমাৰ সমান্তর প্রগতির n তম পদ n টার্ম উলিওৱাৰ ফর্মুলা নেক্সট এটা ফর্মুলা হৈছে তোমাৰ যোগফল সামেশন অফ n টার্ম n টা পদৰ যোগফলৰ ফৰ্মুলা এটা আছে এটো চাও আহা কেনেকৈ হয় n টা পদৰ যোগফলৰ ফৰ্মুলা ধৰিলা এটা সিরিজ 4 7 10 এটো এতিয়া এই সিরিজটো যদি আমাক যোগফল উলিয়াব দিয়ে গোটেই সিরিজটো কেইটামান পদৰ ধৰিলা প্ৰথম দুটা পদৰ যোগফল যদি দিয়ে প্ৰথম দুটা পদৰ যোগফল বা sum of first two terms এটা কি যাব 4 plus 7 11 বা প্ৰথম তিনটা পদৰ যোগফল প্ৰথম দুটা পদৰ যদি যোগফল দিয়ে 4 plus 7 কি হ'ব 11 তিনটা পদৰ যোগফল দিলে 21 ঠিক তেনেকৈ চাৰিটা পদৰ যোগফল দিলে এটো তো তেনেকৈ যদি 10টা পদৰ দিয়ে 20টা পদৰ দিয়ে যোগফল উলিয়াব আমি 20 নম্বৰ পদটো কি আছে নাজানো কিন্তু প্ৰথম 20টা পদৰ যোগফল যদি উলিয়াব দিয়ে সমান্তর প্রগতি তেতিয়া কি হ'ব সেইটো উলোৱাৰ ফৰ্মুলাটো হৈছে তোমাৰ Sn ইয়াত a মানে কি ফার্স্ট টার্ম প্রথম পদ b মানে হইছে কমন ডিফারেন্স সাধারণ অন্তৰ আৰু n হৈছে নাম্বাৰ অফ টাৰ্মটো কিমানটা পদৰ আমি যোগফল উলিয়াব লাগে এটো হৈছে ফৰ্মুলাটো ইউজ কৰি চাওঁ আহা ধৰিলা মই প্ৰথম চাৰিটা পদৰ যোগফল উলিয়াব লাগে আমি অলৰেডি পাইছো 34 হয় ইয়াত এটো কিমান 4 d2 7 minus 4 equal to 3 ঠিক আছে চাৰিটা পদৰ যোগফল লাগে n2 হৈছে 4 এতিয়া আমি উলিয়াব লাগে sum of first 4 terms so n ৰ জায়গা 4/2 2 into a এর ভ্যালু 4 n এর ভ্যালু 4 minus 1 b এর ভ্যালু 3 2 2 cancel হল 2 8 ঠিক আছে যোগফল কিমান পালো 34 এইটো হৈছে Sn ৰ ফৰ্মুলা
sum of n টাৰ্ম, n টা পদৰ যোগফল। আগৰটো আছিল n তম পদ, পদটো উলিয়াব লাগে। এটো হৈছে n টা পদৰ যোগফল। যোগফলটো কিমান হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে। ইয়াৰ আৰু এটা ফৰ্মুলা আছে n/2 a plus n। ইয়াত l হৈছে লাষ্ট টাৰ্ম, অন্তিম পদ। সো l হৈছে আমাৰ লাষ্ট টাৰ্ম, অন্তিম পদ। এটো তোমালোকে ভিডিওটো পজ কৰি নোট কৰি লোৱা। মই এই ফৰ্মুলাটোৰ ইউজটো দেখাই আছো কেনেকুৱাকে হয়। মই এটা সিৰিজ দেখাইছো। লাষ্ট টাৰ্মটো এইবিলাক সিৰিজ আছে ইনফাইনাইট, তাৰ শেষটো নাই। শেষটো নেৰাইলে নিবিলে আমি এইটো ফৰ্মুলা ইউজ কৰিম। যদি শেষ টাৰ্মটো জানো তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিম, তেতিয়া সহজ হৈ যায়। ধৰি লোৱা এটা এনেকে 2 plus 4 plus 8 plus 200 এই পদকেইটাৰ যোগফল উলিয়াব লাগে। মাজত থকা নম্বৰকেইটা ধৰি লোৱা ডট ডট দিয়া আছে, 2 ৰ পৰা আপ টু 200। এটা এটা সমান্তৰ প্ৰগতি। সো ইয়াৰ পৰা আমাৰ যোগফলটো কিমান হয় উলিয়াব লাগে। এতিয়া এই আগৰ কোৱেশ্চনটোত আমাৰ এক পদটো দিয়া নাই, কলৈকে জুকিব লাগে। ডাইৰেক্টলি কৈছিল যে প্ৰথম 4টা পদ বা প্ৰথম 10টা পদো দিব পাৰে। আমি 10 নম্বৰ পদটো নাজানো, কিন্তু আমি ইয়াত লাষ্ট টাৰ্মটো জানো। তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিম। লাষ্ট টাৰ্মটো যেতিয়া জানো, তো লাষ্ট টাৰ্মটো যেতিয়া 200, ইয়াত আমাৰ এইটো কি 2 d2 4 - 2 = 2। এটা 202 কিমান নম্বৰ পদ আমি নেজানো। সো আমি ইয়াৰ মানে কি কৰিম, ধৰি লওঁ n টাৰ্ম বুলি লেট বা ধৰা হ'ল an 200, মানে n নম্বৰ পদটো আমাৰ 200। সো এটো কি হ'ব a plus n minus 1 d 200 এর ভ্যালু 2, n minus 1 এর ভ্যালু 2, 200 twice n minus 2 plus 2 plus 2n minus 2 equal to 200. So twice n 200, n equal to 100. n is equal to 100 মানে আমি কি বুজিছো যে 100 নম্বৰ টাৰ্মটো হৈছে 200, 100 টাৰ্ম ইজ 200। এটা যেহেতু আমি এইটো লাষ্ট টাৰ্মটো জানো, তেতিয়া এইটো ফৰ্মুলা সৰু হয়, আমি এইটো ফৰ্মুলা ইউজ কৰিম। n ৰ ভ্যালু 100, 100/2 এর ভ্যালুটো হৈছে 2 আৰু লাষ্ট টাৰ্মটো হৈছে 200। 100/2 202 এটো 50, so 50 into 202, so এটো কিমান হ'ব 202 50 10100। ঠিক আছে। এছএন ওলোৱাৰ দুটা ফৰ্মুলা। আজি আমি এই ভিডিওটোত যে এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি কি হয় আৰু ইয়াৰ দুটা ফৰ্মুলা এছএন আৰু এএন তাৰ বিষয়ে পঢ়িলো। এই বস্তুখিনি তোমালোকে বুজি লোৱা। আমি নেক্সট ভিডিওটোত ইয়াৰ কিছুমান নিউমাৰিকেল কুৱেশ্চন কৰিব চেষ্টা কৰিম। আজিৰ শিকা ফৰ্মুলা কেইটা হ'ল an আছিল a plus n minus 1 d, আৰু এটা আছিল sn ফৰ্মুলা n/2 twice a n minus 1 d বা n/2 a plus n। এই দুটা ফৰ্মুলা আমি শিকিলো। ইয়াত a হৈছে ফাৰ্স্ট টাৰ্ম, প্ৰথম পদ, b হৈছে কমন ডিফারেন্স মানে
সাধাৰণ অন্তৰ n হৈছে নাম্বাৰ অফ টাৰ্ম পদৰ সংখ্যা আৰু l হৈছে লাষ্ট টাৰ্ম অন্তিম পদ সো আজিৰ ভিডিঅ'ত আমি এইখিনি কথা শিকিলো এই দুটা ফৰ্মুলাৰ বিষয়ে গম পালো an আৰু sn এটা সমান্তৰ প্ৰকৃতিৰ নাম্বাৰ অফ টাৰ্ম দিয়া থাকিলে সৰি এটা সমান্তৰ প্ৰকৃতিৰ পৰা আমি n নাম্বাৰ পদটো বা n টা পদৰ যোগফল এই দুটা ফৰ্মুলাৰ বিষয়ে শিকিলো এই ফৰ্মুলাৰ ইউজ কেনেকৈ কৰে নিউমাৰিকেল কৰাই পেলাই দেখালো তোমালোকে বস্তুটো বুজি লোৱা আৰু ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ভিডিঅ'টোৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো হৈছে জ্ঞান ইদু থ্যাংক ইউ